নমস্কাৰ বন্ধু-বান্ধৱী সকলোকে শুভ সন্ধিয়া দেৰিকৈহে জনালোঁ আৰু দেই। এতিয়াতো শুভৰাত্ৰিয়ে হৈ গ'ল। আজি একেবাৰে আপোনালোকক শুভ সন্ধিয়া জনাবলৈকে নহ'লে, কিয় বা নহ'লে সেইটো কথাও কৈ দিওঁ শুনক। মই আজি ওচৰৰ বৌহঁতৰ ঘৰলৈ গ'লোঁ, গৈ তাত জুই ফুৱালোগৈ। তাৰপিছত আৰু কেমেৰা ধৰা নহ'ল আৰু এতিয়া আকৌ বিচনাত বহুত সময় থাকিলোঁ বন্ধু-বান্ধৱীসকল। তাৰপিছতে আজি মেছেঞ্জাৰত বহুত মানুহৰ লগত চিনাকি হ'লোঁ। মানে তেওঁলোকৰ লগত চিনাকি হৈ বহুত ভাল লাগিলে। বহুতে মানে মোৰ ভিডিঅ' পোৱা নাইকিয়া, ঘৰ ক'ত কি কথা এনেকৈ মানে সুধিছে। মই সকলোকে ৰিপ্লাই দিছোঁ। মই কৈছোঁৱে যে সুন্দৰ কমেণ্ট যদি কৰে কেতিয়াও মানে মই কাকো এভইড নকৰোঁ। যদিহে জোখতকৈ ফোন কল ভিডিঅ' কল কৰি অশান্তি কৰে, আমাৰ ভিডিঅ'সমূহ যদি নেচায়, তেতিয়াহ'লে মই সেইসকল বন্ধুক সদায় ব্লক কৰি দিওঁ। কাৰণ কিয় মই লাইভটোও সদায় কৰোঁ ফলোৱাৰ্ছৰ কাৰণে। যিসকলে সুন্দৰ কমেণ্ট কৰে সেইসকলক আশীৰ্বাদ দিয়াৰ অৰ্থে, তেখেতলোকক খা খবৰ লোৱাৰ অৰ্থে দেখোন মই লাইভ কৰিয়ে থাকোঁ। যেতিয়া মই ভিডিঅ'সমূহ ফেচবুকত দিছিলোঁ তেতিয়াৰ পৰাই মই সদায় বন্ধু-বান্ধৱীসকলৰ লগত চিনাকি হৈ আহিছোঁ। ৰাতি 10 বজাৰ পৰাই লাইভটো কৰোঁ, প্ৰত্যেক দিনা ৰাতি, এদিন গেপ নাই। তাৰ ভিতৰতো যেতিয়া মেছেঞ্জাৰ তেওঁলোকে নেপাব বুলি ক'ব, তেতিয়া মই মানে চিনাকি হ'বলৈ বাধ্য হওঁ। তাকো অলপ আজিহে তেনেকৈ কথা পাতিছোঁ। কেইবাজনো ভাইটি বহুত ধুনীয়া ধুনীয়া সন্মান কৰিছে, ময়ো তেওঁলোকক সন্মান দিছোঁ। তেওঁলোকে যি সুধিছে সেইমতে উত্তৰ দিছোঁ। তেওঁলোকে ভাল পাইছে, আহি মোৰ ভিডিঅ'বিলাকতো সুন্দৰ কমেণ্ট কৰিছে। মই কিন্তু কোৱা নাই, কাৰণ কিয় মেছেঞ্জাৰত কমেণ্ট দিয়া, লাইক কৰা, শ্বেয়াৰ কৰা এইসোপা বা ষ্টাৰ খোজা এইগাল যদি খোজে, ফেচবুকে গম পায় নিজৰ পেজটোৰ কাৰণে বেয়া। বাকী তেওঁলোকে এড্ৰেছ খোজাৰ কাৰণে মই এড্ৰেছবিলাক দিছোঁ। কাৰণ মোৰ ভিডিঅ' চাই ভাল পাওঁ বুলি ক'লেতো মই ভালেই পাম ন। ভিডিঅ' চাবলৈকে আমি দিওঁ। যদি ভাল লাগে বুলি কয় তেতিয়াহ'লে কাৰণো বেয়া লাগে, কমেণ্ট কৰিবচোন দেই। বাকী তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। ভাইটি আজি তোমালোকে যদি এই ভিডিঅ'টো চোৱা তেতিয়াহ'লে মোক আকৌ মানে কি ক'ম আৰু, আগুৱাই যোৱাত সহায় কৰিবা। আৰু যদিহে তোমালোকে মোৰ ভিডিঅ'বোৰ চোৱা নাই, পোৱা নাই, তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'বা। আৰু সকলোকে শুভৰাত্ৰি জনাইছোঁ। শুভ সন্ধিয়াৰ পৰা আকৌ শুভৰাত্ৰি কৰিলোঁগৈ দেই বন্ধু-বান্ধৱীসকল। আৰু আজি এয়া ছোৱালীজনীয়ে ভাজি ভাত বনাইছে দেখিছানে। আজি আমাৰ ঘৰত ভাজি ভাত খাম বন্ধু-বান্ধৱীসকল। সদায় মাছে মঙহে খাই থাকি পাছত মই কোনোবা এটা দিনত মানে মই এনেকৈ ভাজি ভাত খোৱা ছিষ্টেম কৰোঁ। অন্য একো নাই, সুদা ভাজি ভাত আৰু জলকীয়া আচাৰ আৰু আমৰ আচাৰ, এনেকৈ জলফাই আচাৰ আছে, মন গ'লে হয়তো ল'ম। বাকী মই ফেচবুকত বহুত বেছি টাইম দিছোঁ, সেইকাৰণে আগবাঢ়ি গৈছোঁ। সকলোৱে ফেচবুকত টাইম দিয়া, পেজটো খুলিলেই নহ'ব, সকলোকে ছাপোৰ্ট কৰিব লাগিব। ছাপোৰ্ট নহ'লে আপোনালোক কোনো আগবাঢ়িব নোৱাৰিব। আৰু মোকো আগবঢ়াই নিব, ময়ো আপোনালোকক আগবঢ়াম। এনি টাইম ফেচবুকত লাগি থাকিলেও নহ'ব, হয়নে নহয় কোৱা। নিজৰ যিখিনি কৰিবলগীয়া কৰণীয় কাম আছে সেইখিনি কৰি তাৰ মাজতে নিজেই ফেচবুকটো খুলি ল'বা। সুন্দৰ সুন্দৰ বন্ধু-বান্ধৱী সদায় পাবা। আৰু ময়ো পাইছোঁ, মোৰ একাউণ্টত আহিলেও, লাইভ অনুষ্ঠানত আহিলেও আপোনালোক সকলোকে বন্ধু-বান্ধৱী দিয়াত সহায় কৰিম। বাকী অন্য এটা ভিডিঅ'লৈ আহি আছোঁ। বাই বাই।